প্লেটফৰ্ম বহুত আছে যিহেতু গতিকে পুৰা ব্যস্ত হৈ থকা এডোখৰ ঠাই যি কমিউনিকেশ্যন আছে মানুহৰ অহা যোৱা চিটি প্ৰিয় দৰ্শক কলিকতাৰ যি গৌৰৱ হাওড়াৰ ৰেলৱে ষ্টেচনৰ পৰা আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম আৰু মোৰ ফালে চাওক এয়া হৈছে হাওড়া ৰেলৱে ষ্টেচন গতিকে এটা ব্যস্ত ঠাই আৰু এই ঠাইডোখৰত মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে টুৰিষ্টকে ধৰি লোকেল মানুহ যি চিটিৰ আছে সকলো যাতায়াতৰ যি কমিউনিকেশ্যনৰ যি অহা যোৱা ৰাস্তা গতিকে এয়া হৈছে ৰেলৱে ষ্টেচন ফেমাছ ৰেলৱে ষ্টেচন হাওড়া ৰেলৱে ষ্টেচন গতিকে এতিয়া ৰেলৱে ষ্টেচনৰ ভিতৰত আপোনালোকক ঘূৰি পকি অলপ গোটেই দৃশ্যখিনি পৰিৱেশখিনি অলপ দেখুৱাবলৈ চেষ্টা কৰিম বলক এতিয়া আমি ভিতৰলৈ গৈ আছোঁ যি হাওড়া ৰেলৱে ষ্টেচন ভিতৰত গৈ আছোঁ আৰু ভিতৰৰ গোটেই আপোনালোকক দৃশ্যখিনি দেখাবলৈ চেষ্টা কৰিম মুঠতে গোটেই ইণ্ডিয়াৰ মানুহ ইয়াত অহা যোৱা কৰি থাকে বহুত ট্ৰেইন আছে আৰু মানে লাইনবিলাক চবৰে প্লেটফৰ্ম বহুত আছে যিহেতু গতিকে পুৰা ব্যস্ত হৈ থকা এডোখৰ ঠাই যি কমিউনিকেশ্যন আছে মানুহৰ অহা যোৱা চিটিৰ গতিকে চাওক এইফালে এতিয়া প্ৰৱেশ কৰিম আমি গতিকে লিখা আছে এণ্ট্ৰিটো আপুনি এইফালে কৰিব লাগিব আৰু ওলাই অহাটো বেলেগ এটা ৰাস্তা দি আছে ঠিক আছে গতিকে চাওক হাওড়া ৰেলৱে ষ্টেচনটো জংচনটো বহুত ডাঙৰ হয় আৰু গতিকে গোটেইখিনি মই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে গোটেই অল ইণ্ডিয়া চাৰ্টটো যিটো আছে ইয়াতে মৰা আছে চাওক ক'ৰ ট্ৰেইন ক'লৈ যাব গোটেইখিনি ইয়াতে দিয়া আছে সুন্দৰকৈ দিয়া আছে ইয়াতো ট্ৰেইনৰ টাইম টেবুলবিলাক ওলাই থাকে ইয়াতে আপোনালোকে চাব পাৰিব ঠিক আছে আৰু ইয়াত আহিলে আপোনালোকে যদি ৰাতিপুৱা আহিছে ৰাতিলৈ যদি 10টা-11টা ট্ৰেইন আছে বেংগলোৰ যাবলৈ বা আন ঠাইত যাব লাগে তেতিয়া আপোনালোকে ইয়াতে IRTC যি ৰেলৱে যি হোটেল আছে যি আশ্ৰয় শিবিৰ আছে যি মানে মানুহ থকা যিবিলাক সুবিধা আছে তাতে আপোনালোকে গৈ পেলাই ধুনীয়াকৈ ৰুম লৈ পেলাই থাকিব পাৰে আৰু দিনটো আপোনালোকে ৰেষ্ট কৰি পেলাই ৰাতিলৈ ওলাই যাব পাৰে ঠিক আছে ইমান প্লেটফৰ্ম আছে বহুত ডাঙৰ এৰিয়া এটা আছে আৰু মানে এটা বিশাল ষ্টেচন গতিকে বহুত হাজাৰ মানুহ ইয়াত অহা যোৱা কৰি থাকে গতিকে আপোনালোকক মই কেইটামান মানে প্লেটফৰ্ম মই দেখাবলৈ ইয়াতে নাম্বাৰ 1 আৰু নাম্বাৰ 2 ইয়াত 2 হ'ল ইয়াত 3 হ'ল তাৰপিছতে এয়া 4 আছে ইয়াতে 4 আছে আৰু ইয়াতে 5 আছে চব ইয়াতে 5 আছে ইয়াতে 6 আছে এনেকৈ লাইনকৈ আগলৈ আছে বহুতকেইটা মানে প্লেটফৰ্ম আছে ঠিক আছে এইখিনি যিখিনি মানুহ দৌৰি থকা মানুহখিনি দেখিছে যি হাজাৰ মানুহ গৈ আছে এইখিনি মানে কি হ'ল যি কলিকতা চিটিত যিখিনি মানুহে কাম কৰে চাকৰি কৰে বিজনেছ কৰে বিভিন্ন কোম্পানীত কাম কৰে ফেক্টৰীত কৰে ইণ্ডাষ্ট্ৰীত কৰে গোটেই মানুহবোৰ তাৰমানে বাই ট্ৰেইন সিহঁতি গধূলি সময়ত ঘৰলৈ যায় আৰু নিজৰ গন্তব্যস্থান যাবৰ কাৰণে গধূলি সময়ত এনেকুৱা লৰা ঢপৰা কৰে দৌৰা-দৌৰি কৰে চিট পাবৰ কাৰণে ঠিক আছে গতিকে চাওক এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে দিনত প্ৰায় ইমান ভিৰ নাথাকে কিন্তু ৰাতিপুৱা আৰু গধূলি সময়ত প্ৰায় ভিৰ হয় ঠিক আছে আৰু যি হাওড়া ষ্টেচনত যদি আপোনালোকে আহিলে আপোনালোকৰ টিকেটটো কনফাৰ্ম কৰি ল'ব যদি আপোনালোকে ৱেটিঙত থাকে ট্ৰেইনৰ টিকেট কৰিলে ৱেটিঙত থাকিলে আপোনালোকৰ যেতিয়া টিকেট কনফাৰ্ম হ'ব আপোনালোকে 10-15 মিনিটৰ আগত আপোনালোকে এনাউন্সটো ভালকৈ শুনি ল'ব কোনটো প্লেটফৰ্মত মানে ট্ৰেইনখন ৰ'ব ঠিক আছে ইয়াত প্লেটফৰ্ম বহুত আছে গতিকে যদি আপুনি 10-15 মিনিট ইফালে যদি কৰে বেলেগ প্লেটফৰ্মত যদি আপুনি ৰৈ থাকে অন্যমনস্ক হৈ থাকিলে হয়তো আপুনি গাড়ী হেৰুৱাব পাৰে ঠিক আছে গতিকে এইখিনি এটা ইম্পৰ্টেণ্ট কথা আৰু ইয়াত মানে কি হৈছে আপোনাৰ যি হাওড়া ৰেলৱে ষ্টেচন আছে ইয়াত আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ' ষ্টেচনো আছে আৰু এতিয়া হুগলী নদীৰ তলেদি এটা মানে পানীৰ তলেদি এটা মেট্ৰ' যায় এখন ট্ৰেইন যায় মেট্ৰ' ট্ৰেইন গতিকে সেইখনো আপোনালোকে ইয়াত আহিলে উপভোগ কৰিব পাৰিব ইয়াতে ষ্টেচনতে আছে আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ' ষ্টেচন গতিকে ইয়াৰ পৰা গৈ আপোনালোকে আছে কলিকতাৰ যিবিলাক মাৰ্কেট আছে আপোনালোকে তালৈ ধুনীয়াকৈ যাব পাৰে গতিকে আপোনালোকে সেইখিনি আহি পেলাই উপভোগ কৰিব পাৰিব ঠিক এখন সুন্দৰ এটা ফুড প্লাজা গতিকে ইয়াতে খোৱা বোৱা কৰিবৰ কাৰণে ধুনীয়া সুবিধা আছে আৰু যদি আপোনাৰ কিবা প্ৰব্লেম হয় কিবা বিপদ আপদ আহে তেতিয়া আপোনালোকে যি ৰেলৱে পুলিচ আছে ৰেলৱে পুলিচক আপোনালোকে জনাব পাৰে RPF আছে ৰেলৱে সুৰক্ষা বাহিনী আছে তেওঁলোকক অৱগত কৰিলে আপুনি সেইখিনি বিপদৰ পৰা উদ্ধাৰ পাব ঠিক আছে
ৰাতিপুৱা আমি 5:30 যি চৰাইঘাট এক্সপ্ৰেছ আছে এইখনত আমি হাওৰা ৰেলৱে ষ্টেচন আহি পালেই ফাইনেলি। আৰু ইয়াত অহাৰ পিছতে আমি আহি পেলাই যি থাকিবৰ কাৰণে দিনত মানে ৰেষ্ট কৰিবৰ কাৰণে যিহেতু আমি 5:30 নামিছোঁ আৰু ইয়াৰ পৰা ৰাতি 10টা বজাত ট্ৰেইন আছে, ঠিক আছে। গতিকে এইকণ সময় পাৰ কৰিবৰ কাৰণে যিহেতু কলিকতাত বহুত গৰম বা আপোনালোকে কেতিয়াবা পৰিয়াল লৈ আহিলে গা পা ধুবৰ কাৰণে বা লেট্ৰিন বাথৰুম কৰিবৰ কাৰণে অসুবিধা হয়, সেইকাৰণে আপোনাৰ ৰেষ্ট ৰুম আপোনালোকে লৈ ল'ব পাৰে। আৰু ইয়াত মানে ৰেলৱে সকলো ফেচিলিটি আছে, কিন্তু অকণমান আমাৰ নলেজটো থাকিলেই হ'ল। আপুনি ছিংগুল বেড, আপুনি যেইজন মানুহ আছে আপুনি 10জন থাকিলে 10টা বেডৰ পাব, 3জন থাকিলে 3 বেডৰ পাব, 4 বেডৰ পাব, 5 বেডৰ পাব। তেনেকৈ নন এ চি চব আছে, ঠিক আছে। আৰু পইচাও বৰ বেছি নলয়। গতিকে মই দেখুৱাইছোঁ, চাওক লিখা আছে IRCTC ৰেল যাত্ৰী নিৱাজ, IRCTC ৰেল যাত্ৰী নিৱাজ। ইয়াতে আপোনালোকে আহিলে সুন্দৰকৈ থাকিবলৈ পাৰিব। এতিয়া আমাৰ ৰুমলৈ গৈ আছোঁ। গতিকে আমি যিহেতু 2 বেড লৈছিলোঁ, ডাবল বেড লৈছিলোঁ, গতিকে মই গোটেই ভিতৰৰ যিখিনি যি ব্যৱস্থা আছে ৰেলৱে ব্যৱস্থা আছে সেইখিনি আপোনালোকক দেখুৱাম বোলো। IRCTC ৰেলৱে যাত্ৰী নিৱাজ কাউণ্টাৰ আছে, আপোনালোকে ধুনীয়াকৈ টিকেট লৈ পেলাই আৰু ভিতৰলৈ আপোনালোকে যাব পাৰিব। ইয়াত চাওক ৰুমৰ নাম্বাৰ আছে এনেকৈ 201, 202, আমাৰ আছে 209, ঠিক আছে। গতিকে চাওক আমাৰ 209 আছে আৰু এনেকৈ চাবি আপোনালোকক দি দিব লগতে। আৰু এটা ছিষ্টেম আছে, আপোনালোকে ইয়াতে চাবিটোৰ লগত এটা লক আছে, ঠিক আছে। এইটো লগাই দিলে গোটেই লাইটবোৰ জ্বলিব, চাব সেয়া। গতিকে লাইট আৰু এক্সট্ৰাকৈ কাটিব নালাগে। চাওক সুন্দৰ ব্যৱস্থা, এয়া 2টা বেড আছে আৰু সুন্দৰ ব্যৱস্থা আছে, চাওক পূৰা। এইফালে বেলকনি আছে, চাওক এয়া বেলকনি, আপোনালোকে ধুনীয়াকৈ সুন্দৰ ভিউ এটা এইডোখৰত ল'ব পাৰে। আৰু ইয়াতে টিভি আছে, টিভি চাব পাৰে ইচ্ছা কৰিলে। আৰু লাইটৰ ব্যৱস্থা চাওক, ফেন এখন আছে সুন্দৰকৈ। AC নন AC 2টা আছে। আমি একচুৱেলি নন AC ল'লোঁ, কাৰণ 9 ঘণ্টা 8 ঘণ্টামান আমি থাকিম, তাৰপিছততো আমি গধূলিলৈ আকৌ এৰি দিব লাগিব। সেইকাৰণে যদি নাইটত হোল্ড কৰিলোহেঁতেন তেতিয়াহ'লে AC ল'লোহেঁতেন, ঠিক আছে। গতিকে চাৰ্জিঙৰ ব্যৱস্থা আছে, ইয়াত আছে চব সুন্দৰকৈ আপোনালোকে গোটেইখন চাৰ্জ দিব পাৰে, ঠিক আছে। গতিকে আপোনালোকক হাওৰা ৰেলৱে ষ্টেচনৰ যি দৃশ্য সেইখিনি গোটেইখিনি ঘূৰি পকি মই দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি নতুনকৈ চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং, নমস্কাৰ।